সকল আজিৰ কেবিনেটত আমি অসমমালা আঁচনিৰ তৃতীয় সংস্কৰণ আমি অনুমোদন কৰোঁ। আপোনালোকে জানে যে ৰাজ্যত ইতিমধ্যে অসমমালা 1 আৰু অসমমালা 2 এই দুইটা আঁচনি চলি আছিলে আৰু আজিৰ কেবিনেটত আমি অসমমালা 3 আঁচনি অনুমোদন জনাওঁ। এই আঁচনিৰ জৰিয়তে অসমত 883 কিলোমিটাৰ পথ আমি ডাবল লেনিঙৰ পৰা আৰম্ভ কৰি এটা ইকনমিক কৰিডৰ হিচাপে বনাম বা নিৰ্মাণ কৰিম আৰু ইয়াত কেইবাটাও গুৰুত্বপূৰ্ণ পথ সন্নিৱিষ্ট কৰা হৈছে আৰু এই আঁচনিখন ৰূপায়ণ কৰিবলৈ কেবিনেটে আজি ৩,২১৭ কোটি টকা অনুমোদন কৰে। আপোনালোকৰ মনত আছে যে গুৱাহাটী ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই গুৱাহাটী নেহেৰু ষ্টেডিয়ামক ফিফা অলিম্পিক লেভেলৰ এখন ফুটবল ষ্টেডিয়ামলৈ ৰূপান্তৰ কৰাৰ এখন আঁচনিত আধাৰশিলা স্থাপন কৰিছিলে। কেবিনেটে এই গোটেই ৰিডেভেলপমেণ্ট প্ৰজেক্টটো য'ত নেকি বৰ্তমানৰ নেহেৰু ষ্টেডিয়ামটো ভাঙি পেলোৱা হ'ব, তাত নতুনকৈ এখন ফুটবল ফিল্ড বনোৱা হ'ব, এখন ট্ৰায়েল মেটছৰ ফুটবল ফিল্ড বনোৱা হ'ব, ইনডোৰ ষ্টেডিয়াম থাকিব, ছুইমিং পুল থাকিব। এই গোটেই প্ৰকল্পটোৰ কাৰণে নিবিদা আহ্বান কৰিছিল। লাৰ্ছন এণ্ড টাৰ্বো কোম্পানীয়ে এই নিবিদা লাভ কৰিবলৈ সক্ষম হৈছিলে। আজি কেবিনেটে সেই প্ৰকল্পটোত অনুমোদন জনাই 765 কোটি টকা ইয়াত ব্যয় হ'ব। আমাৰ লিডু নামদাঙত এখন নতুন 9.4 হেক্টৰৰ ৰিজাৰ্ভ ফৰেষ্ট নিৰ্মাণ কৰিবলৈ কেবিনেটে আজি অনুমোদন দিয়ে। আজি আমাৰ কেবিনেটত এটা জলসম্পদ বিভাগৰ ফালৰ পৰা এটা পলিচি আহিছিল। সাধাৰণতে আমি যেতিয়া মথাউৰিবোৰ বনাওঁ, মানুহৰ আমন্ত্ৰণত বনাওঁ বা মানুহে দাবী কৰাৰ ফলত আমি মথাউৰি বনাওঁ। কিন্তু যেতিয়া মানুহৰ মাটিক ৰক্ষা কৰিবৰ কাৰণে আমি মথাউৰি বনাওঁ, পৰৱৰ্তী সময়ত সেই উপকৃত পৰিয়ালবিলাকে লেণ্ড একুইজিশ্যনৰ টকা চৰকাৰৰ পৰা দাবী কৰে। প্ৰথম অৱস্থাত কয় মথাউৰি বনাব লাগে, আমি মথাউৰি বনাই দিওঁ, তেওঁলোক উপকৃত হয়। তাৰ পিছত ডিপাৰ্টমেণ্টক 4-5 বছৰ পিছত কোৰ্টত লৈ যায় যে আমাক লেণ্ড একুইজিশ্যনৰ খৰচ দিয়া নাই। কেবিনেটে সেইকাৰণে এটা পলিচি কৰিছে যে আমি প্ৰথমতেই যাৰ অঞ্চলত আমি এনেকৈ মথাউৰি বনাম, প্ৰথমতে তেওঁলোকক আমি লেণ্ডটোৰ যাতে ভৱিষ্যতে লেণ্ড একুইজিশ্যনৰ টকা দাবী নকৰে, তাৰ ওপৰত আজি আমি এখন পলিচি বনাইছোঁ যাতে অনাগত দিনত ডিপাৰ্টমেণ্টটোৱে কোৰ্ট কেছৰ পৰা ৰক্ষা পৰিব পাৰে। 2026 চনৰ হলিডে লিষ্ট আজি কেবিনেটে অনুমোদন জনায়। 2026 চনত গেজেটেড হলিডে 35টা থাকিব, ৰেষ্ট্ৰিক্টেড হলিডে 39টা দিন থাকিব, হাফ হলিডে এদিন থাকিব আৰু হলিডেজ আণ্ডাৰ NI Act 19 ডেইজ থাকিব। আপোনালোকে জানে যে NI Actত নটিফাই নকৰিলে বেংক বন্ধ হৈ নাযায়। সেইকাৰণে আমাৰ গোটেইখিনিক আমি এটা সজাই দিছোঁ যে গেজেটেড হলিডে 35 দিন থাকিব, ৰেষ্ট্ৰিক্টেড হলিডে 39 দিন থাকিব, হাফ হলিডে এদিন থাকিব। আৰু এই গোটেইকেইটা হলিডেৰ ভিতৰত
19টা দিন এনআই এক্টৰ অধীনত হলিডে হ'ব। তাৰ উপৰি ছেকেণ্ড এণ্ড ফ'ৰ্থ ছেটাৰডে এইকেইটা হলিডে থাকিব। আৰু আমাৰ কেবিনেটে হলিডে লিষ্টখনত অনুমোদন জনাইছে। আপোনালোকে নিশ্চয় সেই লিষ্টখন পাই যাব, আপোনালোকে বহল প্ৰচাৰ কৰিব পাৰিব। প্ৰতি বছৰে আমি মাতৃ পিতৃ বন্দনাৰ 3 দিন ছুটি সময়ত ঘোষণা কৰোঁ। এইবাৰ যাতে এমপ্লয়ীসকলে টিকেট আদি আগতে কাটিব পাৰে বা সুন্দৰ কৰি পৰিকল্পনা কৰিব পাৰে, এইবাৰ মাতৃ পিতৃ বন্দনাৰ ডেট কেইটাও আমি ঠিক কৰি দিছোঁ। সেইটো হৈছে জুলাই মাহৰ 9, 10, 11, 12, নহ'লে 23, 24, 25, 26, অৰ্থাৎ 2টা দিন আমি দিছোঁ। এটা হ'ল 9, 10, 11, 12 জুলাই, নহ'লে 23, 24, 25, 26 জুলাই। শনিবাৰ ৰবিবাৰ 2টা থাকিব, 2টা দিন বন্ধ পাব। 4 দিন পিতৃ মাতৃৰ লগত কটাবৰ কাৰণে এতিয়াৰ পৰাই তেওঁলোকে প্লেনিং কৰিব পাৰিব, টিকট কাটিব পাৰিব। সেইকাৰণে এইবাৰ হলিডে লিষ্টতে আমি এই 2টা বন্ধ আমি দেখুৱাই দিছোঁ। আমি কেইদিনমান আগতে কৈছিলোঁ যে অনানুষ্ঠানিকভাৱে আমি কেবিনেটত নেলীৰ হত্যাকাণ্ডৰ ওপৰত চলা তিৱাৰী কমিশ্যনৰ বিষয়ে উল্লেখ কৰিছিলোঁ। 1983 চনৰ নিৰ্বাচনৰ সময়ত প্ৰি ইলেকশ্যন আৰু পোষ্ট ইলেকশ্যন অসমত যিমানকেইটা হিংসাত্মক ঘটনা ঘটিছিল, গোটেইকেইটাকে সামৰি ত্ৰিভুৱন প্ৰসাদ তিৱাৰী কমিশ্যন নিৰ্মাণ কৰা হৈছিল। ত্ৰিভুৱন প্ৰসাদ তিৱাৰী কমিশ্যন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই 1987 চনত বিধানসভাত দাখিল কৰিছিল। কিন্তু তেওঁ উত্থাপন কৰিছিল, কিন্তু তাৰ কপি সদনক দিয়া নাছিল। আৰু তেওঁ এটা প্ৰতিশ্ৰুতি দিছিলে যে আমি কেইদিনমানৰ ভিতৰতে ৰিপৰ্টটো প্ৰিণ্ট কৰি আমি কপিবোৰ বিধানসভাত দিম। কিন্তু সেই প্ৰতিশ্ৰুতি পূৰা নহ'ল আৰু সেইকাৰণে তিৱাৰী কমিশ্যনৰ ৰিপৰ্ট এছেম্বলি বা বিধায়ক কাৰো হাততে নাই। আজি কেবিনেটে সিদ্ধান্ত লৈছে যে আমি এইবাৰ বিধানসভাৰ প্ৰথম দিনাই হাৰ্ড এণ্ড ছফ্ট কপি আমি দুয়োটাই বিধানসভাৰ সদস্যসকলৰ মাজত বিতৰণ কৰিম। মুখ্যমন্ত্ৰী প্ৰফুল্ল মহন্তই দি যোৱা প্ৰতিশ্ৰুতি এটা, যি কমিটমেণ্ট অফ দ্য হাউচ, সেইটো পূৰণ কৰিব পৰা যাব। আজি কেবিনেটত আমি অনানুষ্ঠানিকভাৱে আৰু এটা বিষয় আলোচনা কৰিছিলোঁ। আপোনালোকে জানে যে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াই 18 নৱেম্বৰৰ দিনটোত জুবিন গাৰ্গৰ উপজা দিনত ৰাজ্যজুৰি বিজেপিৰ সদস্যসকলক আৰু এজিপি, BPF, UPPL সকলোকে ব্যাপক ৰক্তদানত জড়িত কৰিবলৈ আহ্বান জনাইছে, যাতে আমি সকলোৱে ব্লাড ডনেট কৰিব পাৰোঁ। আজি আমি কেবিনেটত সিদ্ধান্ত লৈছোঁ যে চৰকাৰে টেকনিকেল ছাপোৰ্ট দিয়েই, তাৰ উপৰিও মন্ত্ৰীসকলে নিজৰ নিজৰ জিলাত তেওঁলোক থাকিব আৰু এই ব্লাড ডনেশ্যন কেম্পটো সফল কৰাত সহযোগিতা কৰিব। আৰু মই যদিও 18 তাৰিখে ৰাতিপুৱা আহি পাম লণ্ডনৰ পৰা, কিন্তু ময়ো ব্লাড ডনেশ্যন কেম্পত সহযোগিতা কৰিম আৰু স্বাস্থ্য বিভাগে বাকী সহায় কৰিব। 53টা স্থানত, তেওঁৰ 53 বৰ্ষ উপলক্ষে 53টা স্থানত আমি ব্লাড ডনেশ্যন কেম্প কৰিম। স্বাস্থ্য বিভাগে তাত সম্পূৰ্ণৰূপে সহযোগিতা কৰিব। আজি আমি কেবিনেটত স্বাস্থ্য বিভাগক সহযোগিতা কৰিবলৈ অনুৰোধ কৰিছোঁ। টেকনিকেল পাৰ্টটো, ডক্টৰ দিয়া, নাৰ্ছ দিয়া, ব্লাড লোৱা, বাকী মবিলাইজেশ্যন আন দায়িত্ব পলিটিকেল পাৰ্টিৰ থাকিব, কিন্তু মবিলাইজেশ্যন অফ ডক্টৰছ এণ্ড নাৰ্ছ সেইখিনি আজি আমি স্বাস্থ্য বিভাগক দায়িত্ব দিছোঁ। আপোনালোকৰ যদি কিবা সুধিব বিচাৰে সুধিব পাৰে।
Assam has witnessed unprecedented violence in 1983. Over 2,000 people were killed at that point of time, and almost 3 lakhs people live in relief camp for months. The then government has constituted a commission under the chairmanship of Tribhuvan Prasad Tiwari. However, that report was not available in the public domain. When we inquired, we found that in 1987, the then Chief Minister Prafulla Mahanta placed the report in house, but he promised that I am going to supply printed copy in the days to come. However, printed copy were never provided with the MP MLA. Even our assembly library doesn't have a copy. State Cabinet has decided that in the coming assembly, we will circulate the report among the members of the Legislative Assembly, and we will also place copies of that report in the library of Assam Legislative Assembly. On the first day of the assembly? On 25th November, we are going to circulate that report. There are many conspiracy theories evolving around the Nelly massacre. So are you confident that this will bring... I think in regard to Nelly massacre, the commission has come forward with the factual situation of Nelly prior to the incident. As far as I have studied, the commission said that initially there were various incidents that has taken place prior to the Nelly occurrence, which has antagonized tribal population. As a retaliatory, tribal thereafter attacked the immigrant Muslim community. However, the highlights of the report is not about the incident. Highlight of the report is about the demographic changes that has happened in Assam since 1951. Highlights of the report that how farmland for the local citizen of Assam were coming down in those days, and how Assamese at large were losing its economic, political, and cultural identity. So the report has beautifully narrated the situation of Assamese people way back in 1985. I think that report is still relevant. The report is relevant even today. So that is a part of our history. So we should not keep the history within lock and key. So that is why we decided to publish the report for better understanding of the people at large. Sir, earlier today you told that Gaurav Dubey's wife, Elizabeth Colbert, is a more Pakistani than Gaurav Dubey. I stand by. I stand by my allegation, and that is not an allegation, that is the factual position. She routinely used to visit Pakistan. She used to supply documents to the Pakistan-based citizens. So there are a lot of things which will come in our SIT report. And I don't say anything without factual evidence in my hand. শিক্ষকসকলে পিছত ল'ব পাৰিব। খাই পেলাব, হাতীগাঁৱত ৰখিয়ে আছে। অসমত যদি বিজেপি চৰকাৰ নাহে, একেবাৰে ধুহি খহি লৈ যাব, ৰখি আছে। सर, जिस तरह का आतंकवादी घटना दिल्ली में हुआ है, उसमें मुल्ला, मौलवी, इमाम, डॉक्टर सारे पकड़े जा रहे हैं।
तो वो तो सामने आए, पकड़ाए, उनका हो गया। इस तरह का जिसे हमारे अवैध बांग्लादेशी हमारे असम में भी हैं, तो उससे बड़ा घातक तो वो है जो उनको रखते हैं अपने पास। देखिए, उनके लिए कोई कड़ी सजा ऐसी बनाई जाए कि जो उनको देखिए, शेल्टर नहीं दे, डॉक्यूमेंट्स उनके बनाते हैं, और वो फिर गुवाहाटी में भी इस तरह का बहुत सारा खाली प्लॉट पड़ा हुआ है जहां पर लोग भाड़े में उनको बेड़ागर बना के दे देते हैं। देखिए, असम का सिचुएशन बहुत ही अलग है। जो पॉपुलेशन का बारे में आप बोल रहा है, ये पॉपुलेशन असम में लगभग 1,30,00,000। तो उनको ऐसा नहीं है दिल्ली में होगा 50,000, 5 लाख, 10 लाख। हमारा यहाँ में तो डिस्ट्रिक्ट में ही वही लोग मेजोरिटी है, हम लोग माइनॉरिटी है। तो यहाँ का जो फाइड है वो अलग फाइड है। वो आप भाड़ा घर में चला जाए, गुवाहाटी में चला जाए, ऐसा सिचुएशन नहीं है। गुवाहाटी का कोई सारे इलाका में खाली वही लोग है और कोई लोग नहीं है। तो इसीलिए हमारा जो चैलेंज आने वाला है अगली 10 साल, वो बहुत ही अलग होगा। ये जो घटना भी देख रहा है वो तो एक अलग किस्म का है। असम में तो वो लोग ड्राइविंग सीट में है, हजारों डॉक्टर्स है, हजारों इंजीनियर्स है, हजारों कॉन्ट्रैक्टर्स है, हजारों जर्नलिस्ट है। तो ये सिचुएशन असम के लिए पूरी अलग है, आप इसका कोई कंपैरिजन नहीं हो सकता है। तो असम के लिए सोचना भी अलग ढंग से पड़ेगा, और हम लोग सोच भी रहा हूं, लेकिन ये फाइट बहुत लंबा फाइट है। वो शेल्टर देते हैं उनको, शेल्टर का मालिक ही वो लोग है असम में। हम उनसे शेल्टर लेता हूं बरपेटा जिला में, साउथ सालमरा जिला में। असमिया हिंदू लोग जाके उनसे शेल्टर लेते हैं, वो लोग तो मालिक बन के बैठा हुआ है 12-13 जिला में। तो यहाँ का ये जो आपका एक प्री फिक्स माइंडसेट है, कोई शेल्टर देता है, कोई देता है, वो नहीं है। इकोनॉमी भी उनका हाथ में है, शेल्टर देने का मालिक ही वो लोग है असम में। तो असम का हालत कंपेरेबल नहीं है, ये कंप्लीट अलग है। इसका डिस्कशन भी अलग ढंग से होना पड़ेगा। ये जो हम लोग बोल रहे हैं उनको कोई शेल्टर नहीं देता है, हमारा लोग उल्टा जाके उनको रिक्वेस्ट करके रहता है साउथ सालमारा, मानकासा, धुबरी में। अभी हम लोग सरकार चला रहा हूं बोल के थोड़ा चल रहा है हमारा लोग, नहीं तो हमारा लोग को तो बाजार में 6 बजे का पास दिखाई भी नहीं देते हैं। वो लोगों को हम शेल्टर नहीं देता हूं, वो लोग हमें शेल्टर देता है। ऐसा सिचुएशन हो गए थे असम में। सर, हाल ही में कई जगह पर आपने बुलडोजर भी चलाया है, बुलडोजर आगे कहाँ चलने वाला है? वो तो हमारा लिस्ट है ना, जितना फॉरेस्ट, जितना वीजीआर, जितना ग्रेजिंग अंडर एनक्रोचमेंट है, वो तो हमारा निरंतर वो काम है, वो तो चलते रहेगा। क्या देख रहे हैं 3 लोगों का जो अभी फ्रैक्चर हुआ है, किस तरह का हम लोग क्या 2026 में किस तरह का परफॉर्मेंस करेंगे 3 लोगों? वो करेगा अपना, बीच में शादी उदी का दिन ठीक कर रहे हैं, वही करेगा। 26 तक तो शादी होने वाला है। शादी का बारात में कौन कौन जाएगा, क्या आइटम आएगा, क्या खिलाएगा, मीट होगा, मछली होगा, बहुत सारे कुछ वो लोगों को काम करना है। वो लोगों का सीरियसनेस इतना में ही है, तो आप लोग भी उनको सीरियसली मत लीजिए। अगर आप लोग को शादी खाना है, शादी में निमंत्रण भेजवाना है, तो मैं अखिल को फोन कर दूंगा, आपको भी एक इनविटेशन भेज दे। बाकी तो वो लोग मीटिंग में आप लोग बाहर खड़ा होते हैं, सीरियसली कुछ बोलेगा, अंदर में वो लोग शादी का बात करते हैं। হব সব নেলিৰ প্ৰসংগত আপুনি অকমান অসমীয়াত কথাটো কৈ দিলে ভাল হয়। এই তিৱাৰী কমিশ্যনৰ ৰিপৰ্টত অসমৰ সেই সময়ত ঘটা গোটেইকেইটা ঘটনাৰ বিষয়ে উল্লেখ আছে। চিচিৰ বৰগাঁৱত আমাৰ ঘটনা হৈছিলে, চিলাপথাৰত, বকোত নগৰবেৰাত ঘটনা হৈছিলে, জাগিৰো নেলিত ঘটনা হৈছিলে, গহপুৰত ঘটনা হৈছিলে। প্ৰায় 20টা ডাঙৰ ঘটনা সেই সময়ত সংঘটিত হৈছিলে। তিৱাৰী কমিশ্যনে 20টা ঘটনাকে
তেওঁলোকে তদন্ত কৰিছিলে, এফিডেভিট লৈছিলে আৰু প্ৰত্যেকটো ঘটনাৰ এটা বিশদ বিৱৰণী তেখেতসকলে ৰিপৰ্টত সন্নিৱিষ্ট কৰিছে। নেলিৰ ওপৰতো কৰিছে আৰু নেলিৰ ৰিপৰ্টটো পঢ়িলে আমি বুজি পাম যে নেলিৰ ঘটনা হোৱাৰ কাৰণ কি আছিল। প্ৰথমটো ডাঙৰ কাৰণ তেওঁ লিখিছে যে অসমত কিয় অসমীয়া মানুহ উত্তেজিত হৈছিল, অসমীয়া মানুহে কিয় অশান্ত হৈ আছে, অসমীয়া মানুহে কিয় আন্দোলন কৰিবলগীয়া হ'ল, তাত ডেমোগ্ৰাফিৰ বিষয়ে তেওঁ লিখিছে, বিদেশীৰ বিষয়ে লিখিছে, কেনেকৈ অসমীয়া লোকৰ খেতিৰ মাটি ক্ৰমাগতভাৱে নোহোৱা হৈ গৈছে, ছ'চিঅ' পলিটিকেল কাৰণসমূহ তেওঁ বিশ্লেষণ কৰিছে। আছুৰ আন্দোলনৰ প্ৰভাৱো তেওঁ বিশ্লেষণ কৰিছে আৰু সেই সময়ত হোৱা প্ৰত্যেকটো ঘটনাৰ তেওঁ বিশ্লেষণ কৰিছে। নেলি ঘটনাটো আমি যদি চাওঁ, মানুহে ভাবে যে সংখ্যালঘু লোকক জনজাতীয় লোকসকলে আক্ৰমণ কৰিছিল, কিন্তু এই ঘটনাৰ তেওঁ বেকগ্ৰাউণ্ডলৈকে গৈছে আৰু 7-10 দিন আগৰ পৰাই চলি থকা ঘটনাৰাজিৰ ক্লাইমেক্সহে আছিলে নেলিৰ ঘটনা। এই বিষয়ে তেওঁ উল্লেখ কৰিছে আৰু প্ৰত্যেকটো ঘটনাই উল্লেখ কৰিছে। নেলি, গহপুৰ, আমাৰ বকো, ক'ত পুলিচ যাব পৰা নাছিল, ক'ত OC-য়ে নোৱাৰিলে, ক'ত ইনফৰমেশ্যন নাছিলে, ক'ত দলং ভাঙি দিয়াৰ কাৰণে নহ'ল। ই এটা 4 মাহৰ এখন জীৱন্ত বুৰঞ্জী, যদিও ইয়াৰ সাক্ষীত আন্দোলনকাৰীসকলে অংশ লোৱা নাছিল। ইয়াত এটা ৰাইডাৰ আছে। ডাঙৰ কথাটো হ'ল যে এই কমিশ্যনখনত মেক্সিমাম সাক্ষী চৰকাৰী সাক্ষী আছিল। আছু বা গণসংগ্ৰাম পৰিষদে তাত সহযোগিতা কৰা নাছিল। গতিকে বহুত ক্ষেত্ৰত ৰিপৰ্টটো ওৱান ছাইডেড যেনো লাগে, বাট ই অসমৰ বুৰঞ্জীৰ এটা অংগ। এই কিতাপখন বা ৰিপৰ্টটো পঢ়িলে অসম বুৰঞ্জীৰ এটা অধ্যায়ৰ ওপৰত আৰু বেছি অধ্যয়ন কৰাৰ ৰাস্তা ওলাব। সেইকাৰণে চৰকাৰে ৰিপৰ্টটো মানিও লোৱা নাই, তাক গ্ৰাহ্যও কৰা নাই, অগ্ৰাহ্যও কৰা নাই। আমি মাত্ৰ ৰিপৰ্টটো সদনত দিম। জুবিন ক্ষেত্ৰৰ কথা এটা সুধো, যিহেতু আহি আছে জন্মদিন আৰু সেইটোকে কিছুমান বিতৰ্ক আৰম্ভ হৈছে। মন্ত্ৰী অশোক সিংহল ডাঙৰ ইয়াতে আছে, তেওঁৰ নাম সাঙুৰ খাই এইটো আপোনালোকে তেওঁক কিয় জড়িত নাই নাই কৰিছে মই মই নাজানো। প্ৰশ্নটো ছাৰ এইটো কথা কৰিব খুজিছে যে যিমান পৰিসৰত তেওঁৰ হেৰি হ'ব খুজিছে ক্ষেত্ৰত ইয়াক বিস্তৃত কৰাৰ কিবা পৰিকল্পনা আছে নেকি? ভূপেন হাজৰিকাৰ পৰিসৰতকৈ ডাঙৰ নহয়। ভূপেন হাজৰিকাৰ পৰিসৰটো খুব ঠেক হোৱা বুলি মানে ভাৰত ৰত্ন গৰাকীতকৈ আমি ওপৰত যদি যাওঁ, পিছত সমাজে আমাক সমালোচনা কৰিব। আৰু ইয়াৰ লগত গতিকে মই এইটোৱে ক'লো যে ভূপেন হাজৰিকা, জুবিন গাৰ্গ দুয়োজনকে আমি সমানে ৰাখিব লাগিব, কোনো বেছি নহয়, কোনো কম নহয়। পৰিসৰ বৃদ্ধি মই ক'লো নাই, আপোনাৰ প্ৰশ্নকেইটাই ভূপেন হাজৰিকাক অৱনমিত কৰিব। গতিকে ভাৰত ৰত্ন ভূপেন হাজৰিকাৰ প্ৰতি যি কথাই অপমান আনিব, সেই কথা আমি সংবাদ মেলত আলোচনা নকৰা ভাল। ঠিক আছে, মই সেই প্ৰসংগটো আধা হ'ল মোৰ প্ৰশ্নটো। প্ৰশ্নটো এনেকুৱা আছিল যে যিখিনি জুবিন ক্ষেত্ৰৰ কাৰণে পৰিসৰ দিয়া হৈছে, তাৰ লগত সাঙুৰ খোৱা এনেধৰণৰ কথা, বিভিন্ন কথা চৰ্চা চলিল যে কাৰোবাৰ মাটি আছে, মাটি নাই, এনেধৰণৰ কথা। মই কথাটো কৈছোঁ যে যিটো পৰিসৰ ধাৰ্য কৰা হৈছে, সেই সীমাৰ সমীপত অশোক সিংহল আমি সমীপলৈকে কিয় যাব লাগে? মই 4 সীমাৰ বাহিৰত আপোনাৰ যিটো প্ৰশ্ন, এই প্ৰশ্নটো ভাল লগা প্ৰশ্ন নহয়। কালি আপুনি ক'ব দিচাং ৰিচৰ্টলৈকেও যাওক। আপোনাৰ প্ৰশ্নটোৱেই খুব টেষ্টফুল প্ৰশ্ন নহয়। ভূপেন হাজৰিকাৰ সমাধিত 6.5 বিঘা মাটি আছে, জুবিন গাৰ্গৰ সমাধিত আমি 10 বিঘা মাটি দিয়া আছে। আৰু তাৰ কাৰণে আমি ইতিমধ্যে কৈছোঁ যে অসমৰ দুগৰাকী হিয়াৰ আমঠু, ভূপেন দা, জুবিন, দুইজনকে আমি এটা পৰ্যায়ত ৰাখিম। আৰু বৰঞ্চ সময়ৰ লগত খাপ খুৱাই জুবিন গাৰ্গৰ সমাধিত আমি বেছি মাটি দিছোঁ। এতিয়া আপোনালোকে যদি মোক কয় যে সোঁফালেও যাওক, বাওঁফালেও যাওক, ওপৰলৈকে যাওক, তেনেকেতো নহ'ব নহয়, নে তেনেকৈ হ'ব পাৰে? তেতিয়া ভূপেন হাজৰিকা সৰু হৈ গৈ থাকিব।
পৰিসৰটো বৃদ্ধিৰ দাবী এটা আছে নহয়, দাবীটো থাকিব, কিন্তু এক হাতত আমি ভূপেন হাজৰিকাক লৈ চলিব লাগিব, এক হাতত জুবিন গাৰ্গক লৈ চলিব লাগিব। কাৰণ দুইজনে আমাৰ সংস্কৃতিৰ, আপুনি ভূপেন হাজৰিকাৰ কাৰণে কিয় দাবী কৰা নাই? নিশ্চয় সেইটো এইটো কৰা নাই ন, মই শিকাই দিয়াৰ পিছতহে কৰিছে। গতিকে প্ৰশ্নটো আপুনি কওক যে ভূপেন হাজৰিকাকো 100 বিঘা দিয়ক। আৰু এটা কথা মনত ৰাখিব যে আজিৰ প্ৰজন্মই যদি কিবা ভুল কৰি থৈ যায়, ভৱিষ্যত প্ৰজন্মই আমাক ক্ষমা নকৰিব। গতিকে মই একদম ক্লিয়াৰলি প্ৰথম দিনাৰ পৰাই কৈ আছো যে ভূপেন হাজৰিকা, জুবিন গাৰ্গক দুইজনকে সমানে মানে সমমৰ্যাদাৰে, কিন্তু পৰিৱৰ্তিত পৰিস্থিতিত আমি বেছিকৈ মাতি দিছো। এতিয়া আপোনালোকে ক'ব সোঁফালে যাওক, বাওঁফালে যাওক, ওপৰত যাওক, এনেকেতো নহ'ব। তেতিয়াহ'লেতো আমি মানুহজনক বিতৰ্কত ঠেলি দিয়া হ'ব। আপোনালোকে জুবিন গাৰ্গৰ লগত অশোক সিংঘালৰ লৈ আনিলে, অশোক সিংঘালৰ মাটি আছে, অশোক সিংঘালৰ ইছ্যু উলিয়াওক, তাত জুবিনৰ নামটো কিয় ইউজ কৰিব লাগে? তাৰমানে আপোনালোকে যেনে তেনে জুবিনক বিতৰ্কত ৰাখিব খোজে। বিতৰ্কটো অশোক সিংঘালৰ বিতৰ্ক হ'ব লাগে, তাত জুবিনক কিয় সাঙুৰি ল'ব লাগে? তেনেকে ক'লেতো তাত জয়ন্ত বৰুৱাৰো মাটি আছিল ট্ৰাইবেল বেল্ট এণ্ড ব্লকত। সেইটোতো নিউজত আপোনালোকে কৰা নাই। ৰুবি বৰুৱাৰ নামত মাটি আছিল, সেইটো কিয় কৰা নাই? অশোক সিংঘালক বেয়া পাই তাক ডাইৰেক্ট মাৰক, তাৰ কাৰণে জুবিনক কিয় আনিব লাগে? জুবিনক বিতৰ্কত নানিব। অলৰেডি বহুতখিনি কৰি পেলাই আমি বহুত আননেচেচাৰী, চাউল নালাগে, দালি নালাগে, জুবিন ক্ষেত্ৰখনত আমি বহুত বিতৰ্ক কৰিছোঁ। আৰু নকৰিব, শান্তিত থাকিব দিয়ক, তাক ৰেষ্ট ল'ব দিয়ক। আপোনালোকৰ স্বাৰ্থ কি আছে মই নাজানো। এনেকুৱা কৰিলে যে জুবিন ক্ষেত্ৰত গৈ মদো খাব পাৰে, তেনেকে এখন সমাজ চলিব নেকি? সমাজ এখন তেনেকে চলে নেকি? সাহস আছে ডাইৰেক্ট কওক অশোক সিংঘালৰ মাটি খেদি দিব লাগে, তাত জুবিনৰ নামটো কিয় আনে? পিছফালেতো ডন বস্কোৰো মাটি আছে, কওক যে ডন বস্কোক খেদি দিব লাগে, কওক। কিন্তু জুবিনক কিয় বিতৰ্কত আনে? ল'ৰাটোক কি শান্তিত থাকিব নিদিব নেকি আপোনালোকে? মৃত্যুৰ পিছতো তাক কি ৰাজনীতিতে ৰাখি থব? ছাৰ, কংগ্ৰেছ চৰকাৰৰ দিনত আপুনি কোন পেপাৰৰ পৰা আহিছে? মই NKTV+। কিয় কেনে কৰি আছে এই প্ৰশ্নবিলাক? কেবিনেটৰ মই ব্ৰিফিং কৰিছো, আপুনি ক'ৰ পৰা? NKTV মানে এইটো ক'ব গ'লে এতিয়া মোৰ মুখখন খুলিব, মই তেতিয়া আপোনাৰ টিভিৰ মালিকৰ ওপৰত ক'ব লাগিব, তেতিয়া মই সেই ওপৰত যাব লাগিব। মোৰ প্ৰশ্নটো ছাৰ, একো প্ৰশ্ন নাই ভাই, যাৰ হাত নিজে লেতেৰা হৈ আছে আৰু মোক কি প্ৰশ্ন কৰিব? ইমান এটা থাককচোন। বাৰে বাৰে জুবিনক কিয় শান্তিত থাকিব নিদিয়ে? কি কৰিছে বেচাৰে? আপোনালোকক কি কষ্ট দিছে? জুবিনৰ নামটো লৈ আপোনালোকে বিজেপিৰ গভৰ্ণমেণ্টখন ভাঙি দিব খোজে। এই কামটোত কিয় লাগি আছে? শান্তিত থাকিব দিয়কচোন ল'ৰাজনক, শান্তিত থাকিব দিয়ক। সি আমাৰ হিয়াৰ আমঠু হয়। অসমীয়া জাতি ইমান তলত যাব নোৱাৰেতো যে তাত যাব দিয়ক, মদ খাব দিয়ক, অমুক খাব দিয়ক, ইমান তলত যাব নোৱাৰে। সেইকাৰণে আমি তেজেৰে জুবিনক আমি সন্মান জনাব খুজিছোঁ। 18 তাৰিখে মই নিজেও ব্লাড দিম, যে জুবিনৰ সন্মান তেজেৰে আমি দিম। আপোনালোকে ক'ত লৈ গৈ আছে? অশোক সিংঘালক বেয়া পাই ধৰি মাৰক 2 লাঠি, কোনো আপত্তি নাই। তাত জুবিনক কিয় ব্যৱহাৰ কৰিব লাগে? ক'ৰ মাটি কাৰ? আপোনাৰ মালিকৰ ক'ত মাটি আছে চাব গৈছো নেকি আমি? গোটেই এতিয়া গ'লে কথাটো NKTV মানে কাৰ টিভি এইটো? হা, এতিয়া নিপনৰ ক'ত মাটি আছে চাব গৈছো নেকি আমি? গোটেই কিয় কয় ইলেক্ট্ৰিচিটি বৰ্ডত তেতিয়া গৈ চাব লাগিব? কিয় এইবিলাক কৰি থাকে ভাই? মোক নকৰিব, মই ভাল নাপাওঁ। মই বৰা চিধা চাধা মানুহ, মই যি কওঁ মুখত কৈ দিম। 2টা টিভি একেলগে বনাইছিলে, ৰাতিৰ ভিতৰতে 2টা কাজিয়া লাগি গ'ল, 2খন টিভি হৈ গ'ল, এতিয়া গোটেইখনত যাব লাগিব মই। কথা এইবিলাক কৈ থাকে। ইমান ধুনীয়া নেলিৰ প্ৰশ্ন আহি আছে, ক'ৰ আহি আছে, ক'ত লৈ গুচি যায়?
মোৰ লগত আলোচনা কৰিব নালাগে মই পুৰা স্বাধীনতা দিছোঁ যে যিমান ধুনীয়াকৈ পাৰে জুবিন আমাৰ সম্পদ হিয়াৰ আমঠু যিমান ধুনীয়াকৈ পাৰে জুবিনৰ সমাধি ক্ষেত্ৰ কৰক কংগ্ৰেছে ভূপেন হাজৰিকাৰ সমাধি ক্ষেত্ৰ যিমান ভাল কৰি কৰিব লাগিছিল নকৰিলে জুবিনৰ সমাধি সুন্দৰ কৰি হ'ব লাগে কংগ্ৰেছৰ দিনত ভূপেন্দাৰ সমাধি যিমান ভাল কৰি হ'ব লাগিছিল সিমান ভাল নহ'ল মানুহে এতিয়াও দুখ কৰে জুবিনৰ সমাধি ভাল কৰি হ'ব লাগে আৰু মই সম্পূৰ্ণ স্বাধীনতা দিছোঁ যে আপোনালোকে যি ধৰণে মোক ড্ৰয়িং কৰি দিয়ে মই তেনেকৈ কৰি দিম আমাৰ কোনো আপত্তি নাই তাৰ কাৰণে যিমান টকা খৰচ কৰিব লাগে সেই টকাটো কম কাৰণ জুবিনে জাতিটোক যিমান দি থৈ গৈছে আমি তাক ঘূৰাই দিবৰ কাৰণে আমি নোৱাৰিম গতিকে যি ধৰণে আমি পাৰোঁ তেওঁৰ স্মৃতি আমি জীয়াই ৰাখিব লাগে খালি জুবিনক লৈ অশোক সিংঘালৰ গাত কাৰ মাৰিব নালাগে চিধা কাৰ মাৰিব লাগে ভাল মানুহ নহয় মাটি গুচাই দিয়ক কোনো কথা নাই সেই নামটো কিয় ব্যৱহাৰ কৰিব লাগে হয় নহয় বেয়াটো আপোনাৰ টাৰ্গেটটো জুবিনক ভাল পোৱা নহয়তো আপোনাৰ টাৰ্গেটটো হ'ল অশোক সিংঘালক বেয়া পোৱা দুটা ইছ্যু ডিফাৰেন্স কৰক হ'ব জুবিনক বেয়া পায় জুবিনৰ নামত মোক মাৰক জুবিনৰ নামত তাক মাৰক জুবিনৰ নামত তাক মাৰক জুবিন আমাৰ সবচে ভাল বন্ধু আছিল জুবিনৰ লগত মোৰ সম্পৰ্ক সবচে ভাল আছিল আৰু জুবিনে নিজে কৈ গৈছে যে হিমন্ত দাৰ দৰে মুখ্যমন্ত্ৰী আমাক লাগে বুলি সেই কথা বেলেগৰ কাৰণে কৈ যোৱা নাই গতিকে আপোনালোকে জুবিনক কিয় ব্যৱহাৰ কৰি থাকে মই সেইটোৱে কালি কংগ্ৰেছৰ প্ৰেচিডেণ্টে ৰাতি কৈছে ভোট দিয়ক লগত লিখিছে জয় জুবিন দা আৰে জুবিন তাৰমানে কি ২৬ৰ নিৰ্বাচনত এনেকে জুবিনক আমি বিতৰ্কত লৈ আহিম নিপেনক ক'ব মই ভাল পোৱা নাই বুলি এইটো